এখন সৰু চিনেমা চাওঁ আহক। এগৰাকী মহিলা হেপী ফেমিলি লাইফ, হাজবেণ্ডৰ লগত ধুনীয়াকৈ আছে, একো প্ৰব্লেম নাই, হেল্ডি হয় তেওঁ, ইমান বেছি বেমাৰ আজাৰো নাই। অলপমান মাহেকীয়াটো অলপমান মিছ হৈছিলে তেওঁৰ, বেছি দিনো হোৱা নাই, 7 দিনমান পিছুৱাই গৈছিলে আৰু এতিয়া লাহেকৈ তেওঁৰ ব্লিডিঙো আকৌ আৰম্ভ হৈছে। মাহেকীয়াটো হৈছে মানে আগতকৈ অলপমান কম নিচিনা হৈছে, বাট অ'কে, মাহেকীয়াটো হৈছে। হঠাৎ এদিনটো তেওঁৰ মাজতে বিৰাট পেটৰ বিষ হ'ল, মানে পেটৰ বিষো হ'ল, মানে এনেকুৱা সাংঘাতিক পেটৰ বিষ, মানে একদম অলমষ্ট বেহুচ হোৱা টাইপ। অলপ পিছত আকৌ লাহে লাহে ভাল হ'ল। মানুহগৰাকী একদম হেতা পৰি গৈছিলে কিন্তু দেই সেইখিনি সময়ত, কিন্তু তাৰপিছত অলপ সময় পিছত লাহেকৈ অকণমান ভাল হ'ল। চ' আকৌ মাজে মাজে তেনেকুৱা ধৰণৰ পেটৰ বিষ হৈ থাকে। আকৌ এদিন বিৰাট হঠাতে তেনেকুৱা ধৰণৰ পেটৰ বিষ হ'ল। তাৰপিছত লাহেকৈ হাজবেণ্ডে বোলে নাই এতিয়া আৰু ৰখি থাকিব নোৱাৰি, বোলে তোমাক ডক্টৰ তাত দেখুৱাই আহোঁ। চ' ডক্টৰ তাত আহিলে, তাতে আমি পৰীক্ষা নিৰীক্ষা কৰি চালোঁ। চিকিৎসকসকলে পৰীক্ষা নিৰীক্ষা কৰি চাই পেলাই ক'লে বোলে টিউবত প্ৰেগনেঞ্চি হৈছে। চ' আজিৰ ভিডিঅ'ত আমি জানিম যে টিউবত প্ৰেগনেঞ্চি কিয় হয় বা ইক্টোপিক প্ৰেগনেঞ্চি কিহৰ কাৰণে হয়, তাৰ বিভিন্ন ভয়াৱহতা বা বিভিন্ন দিশৰ ওপৰত আমি আজি খৰচীমাৰে আলোচনা কৰিম। নমস্কাৰ, মই ডক্টৰ সবিতা লস্কৰ। আপোনালোক সকলোকে সুবৰ্ণালীলৈ স্বাগতম জনাইছোঁ। ৱেলকাম টু সুবৰ্ণালী। টিউবৱেল প্ৰেগনেঞ্চি বা ইক্টোপিক প্ৰেগনেঞ্চিৰ বিষয়ে জনাৰ আগতে প্ৰথমতে জানো আহক যে নৰ্মেল ফাৰ্টিলাইজেশ্যন, যে ভ্ৰূণটোৰ গঠন কেনেদৰে হয়। মানুহৰ যিটো ভ্ৰূণ হয় বা এম্ব্ৰায় বুলি আমি কওঁ, সেইটো ভ্ৰূণৰ গঠন কেনেকৈ হয়। পুৰুষৰ শুক্ৰাণু আৰু মহিলাগৰাকীৰ ডিম্বাণুৰ মিলনটো প্ৰথমতে কিন্তু সদায় টিউবত হয়। এই ফটোখনলৈ মন কৰিব, জৰায়ুটোৰ কাষত দুডাল টিউব থাকে, টিউবডালৰ কাষত আপোনাৰ দুইফালে দুটা অভেৰী থাকে। প্ৰত্যেক মাহে মাহে অভুলেশ্যন হয় মহিলাগৰাকীৰ। এৰাউণ্ড আপোনাৰ যদি 28 দিনীয়া চাইকেল থাকে তেনেহ'লে 14 দিনৰ দিনাখন অভুলেশ্যন হ'ব। চ' সেই অভুলেশ্যন হোৱাৰ পিছত এগটো আহি পেলাই টিউবডালত থিতাপি লয় আৰু ই সাধাৰণতে জীয়াই থাকে 12 পৰা 24 ঘণ্টাহে মাত্ৰ। আৰু সেইখিনি সময়ত যেতিয়া মিলন ঘটে, এই টিউবডালত মিলন ঘটে, কিন্তু শুক্ৰাণুটো অল দ্য ৱে ভেজাইনালি থ্ৰু দি যাব, চাৰ্ভিক্সেদি যাব, ইউট্ৰাছৰ ভিতৰত মানে জৰায়ুৰ ভিতৰত দি গৈ পেলাই টিউবত এই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটে। তাৰপিছত সেই ভ্ৰূণটো গঠন হয় এই টিউবডালতে। আৰু লাহেকৈ এৰাউণ্ড 5 days মানৰ পিছত টিউবডালৰ পৰা লাহে লাহে ভ্ৰূণটো আহি পেলাই জৰায়ুটোৰ ভিতৰত থিতাপি লয় আৰু তাতে ইমপ্লাণ্টেশ্যন হয়। মানে জৰায়ুৰ ভিতৰত যিখন ৱাল থাকে তাত লাহেকৈ এম্ব্ৰায়টো সোমাই গৈ পেলাই তাত ব্লাড চাৰ্কুলেশ্যন এষ্টাব্লিছ হয় আৰু সেইটোকে আমি ইমপ্লাণ্টেশ্যন বুলি কওঁ। কেতিয়াবা কিছুসংখ্যক মহিলাৰ সেইখিনি সময়ত অকণমান ব্লিডিঙো হয়। এই যে সোমাই যায় যে ভিতৰলৈ, সোমাই যাওঁতে কেতিয়াবা অকণমান ব্লাড লছ হয়। চ' সেইটোকে ইমপ্লাণ্টেশ্যন ব্লিডিং বুলিও জনা যায়। চ' এইখিনি হ'ল নৰ্মেল প্ৰচেছ। চ' এতিয়া জানো আহক টিউবৱেল প্ৰেগনেঞ্চি বা ইক্টোপিক প্ৰেগনেঞ্চি কেনেদৰে হয়। ইক্টোপিক মানে শব্দটোৰ অৰ্থটোৱে হ'ল এইটো যে য'ত হ'ব লাগে তাত নহৈ পেলাই যদি সি বেলেগ জেগাত হৈছে প্ৰেগনেঞ্চিটো, তেতিয়া সেইটোক আমি জানো ইক্টোপিক প্ৰেগনেঞ্চি। আৰু দেখা যায় 100% ভিতৰত 90% টিউবত হয়। সেইকাৰণে এইটো মষ্টলি টিউবৱেল প্ৰেগনেঞ্চি বুলি আমি কওঁ। যিহেতু ইক্টোপিক প্ৰেগনেঞ্চিটো 90% কেছতে দেখা যায় যে টিউবতে হয়, কিন্তু আৰু বেলেগ জেগাতো হ'ব পাৰে। এটাটো হ'ল আপোনাৰ অভৰিত হ'ব পাৰে, এটা হ'ল আপোনাৰ চাৰ্ভিক্সত হ'ব পাৰে, মানে জৰায়ুৰ মুখখন, যিখন তলৰ মুখখন, তাতো কেতিয়াবা থিতাপি লয়, সেইটোতো হ'ব পাৰে। আৰু ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছেছত কেতিয়াবা এবডমিনেল প্ৰেগনেঞ্চি হয়। এইটো খুবেই ৰেয়াৰ। এতিয়ালৈকে হয়তো খুব বেছি 2-3টা কেছ এতিয়ালৈকে দেখা পোৱা গৈছে য'ত নেকি প্ৰেগনেঞ্চিটো গৈ পেলাই বাহিৰ ফালে থিতাপি লৈছে, মানে পেটৰ ভিতৰত বিভিন্ন অংশত, বিশেষকৈ লিভাৰটোত থিতাপি লয়। চ' এইকেইটা হ'ল চাইড, কিন্তু মষ্টলি দেখা যায় 90% কেছত আপোনাৰ টিউবতে হ'ব। চ' কিয় হয় এইটো? এতিয়া এই যিটো ভ্ৰূণটোৰ যিটো ভ্ৰমণ হয় আপোনাৰ টিউবৰ পৰা আহি পেলাই 5 দিনাখনৰ পিছত আহি পেলাই যেনেকৈ ইউট্ৰাছৰ ভিতৰত থিতাপি লয়, এই বস্তুটো যেতিয়া কোনোবা এটা সময়ত ব্লক হৈ যায়, কিবা বিভিন্ন কাৰণত যদি আহি পাব নোৱাৰে, তেতিয়া সেইটো টিউবত সাধাৰণতে ৰখি যায় আৰু তেতিয়াই হয়তো এইটো টিউবৱেল প্ৰেগনেঞ্চি বুলি কোৱা হয় বা ইক্টোপিক প্ৰেগনেঞ্চি বুলি কোৱা হয়। আৰু এতিয়া কাৰণ কি টিউবত প্ৰেগনেঞ্চি হোৱাৰ? চ' মষ্টলি টিউবত প্ৰেগনেঞ্চি হোৱাৰ এটা কাৰণ হ'ল যে জন্মগত কিবা দোষ যদি আছে টিউবডালত, হয়তো বোলে ভাজ খাই পেলাই আছে অকণমান, একদম চুলিৰ নিচিনা এডাল মানে পাইপডাল, যিটো ভিতৰত টিউবডালৰ ভিতৰত যিটো হেৰি আছে, স্পেচ আছে, সেইটো একদম চুলিৰ সমান মানে আপোনাৰ মিহি। চ' সেইটো বিভিন্ন কাৰণত যদি অকণমানো কিংক হৈ থাকে, অকণমানো বোলে যদি ভাজ হৈ আছে জন্মগত কাৰণতে যদি হওক, তেতিয়া কি হয়, বস্তুটো ফ্ৰী ফ্ল' নহয়। আৰু এই চুলিৰ নিচিনা যিটো ফুটা আছে তাৰ ভিতৰত আকৌ কিছুমান অসংখ্য চুলিৰ নিচিনা চিলিয়া বুলি আমি যিটো কওঁ, এটা অংগ আছে, যিটোৱে মানে কি হয়, এটা ফালে সিটো এনেকৈ চুইপ কৰি থাকে, সদায় সি জৰায়ুৰ ফালে এনেকৈ চুইপ কৰি থাকে যে বস্তুটো সদায় আপুনি জৰায়ুৰ ফালে যাব। চ' সেই বস্তুটো কেতিয়াবা কি হয়, সেই চিলিয়াৰ যিটো মুভমেণ্ট, সেইটো কেতিয়াবা আকৌ কিবা কাৰণত বন্ধ হৈ থাকে বা কমি থাকে, লাগাত যেনেকৈ ধৰি লওক এনেকৈ ব'ব লাগে, সেই বস্তুটো বোৱা নাই, মানে ঢৌটো বা সুতটো কমি গৈছে। চ' তেতিয়াও সেনেকুৱা ধৰণৰ হয়। আৰু ছেকেণ্ড কথা, বিভিন্ন ইনফেকশ্যন যদি আপোনাৰ হৈছে, যৌন সংক্ৰমিত কাৰণেই হওক বা আগতে যদি কিবা মানে চাৰ্জাৰী কৰিছে
পেটৰ ভিতৰতে হওক বা জৰাৰ ভিতৰতে হওক বিভিন্ন কাৰণত যদি কিবা চাৰ্জাৰীৰ পৰা আপোনালোকৰ ইনফেকশ্যন হৈছে বা এডহেশ্যন হৈছে এডহেশ্যন মানে কি হয় কিবা যদি ভিতৰত ইনফেকশ্যনে হওক বা আপোনাৰ কিবা অপাৰেশ্যনে হওক তেতিয়া কি হয় ভিতৰত কেতিয়াবা অলপমান মকৰা জালিৰ নিচিনা ফৰ্ম হয় যিটো আমি এডহেশ্যন বুলি কওঁ যিটোত আপোনাৰ হয়তো যিডাল টিউব থাকে সেইডাল ট্ৰেপ হৈ গৈছে মাজত মকৰা জালিৰ ভিতৰত ট্ৰেপ হৈ গৈছে সি ভালদৰে মুভমেণ্ট কৰিব পৰা নাই তেতিয়াও তাৰ চলাচল অলপমান ভাল নহ'ব তেতিয়াও ইক্টোপিক প্ৰেগনেঞ্চি হ'ব পাৰে মহিলাগৰাকীৰ বয়স যদি 35ৰ ওপৰ হৈছে বা যদি তেখেতে অলপমান স্মকিং কৰে তেতিয়াও কিন্তু দেখা যায় যে ইক্টোপিক প্ৰেগনেঞ্চিৰ অকণমান ৰেটটো সেই ক্ষেত্ৰত আপোনাৰ বাঢ়ি থাকে আৰু কেইটামান ইম্পৰ্টেণ্ট কাৰণ হ'ল যদি আগতে আপোনাৰ ইক্টোপিক প্ৰেগনেঞ্চি হৈছে তেতিয়াও আপোনাৰ সেই সম্ভাৱনাটো খুবেই প্ৰবল থাকিব যে নেক্সট টাইম আকৌ আপোনাৰ ইক্টোপিক প্ৰেগনেঞ্চি হোৱা আৰু কিছুমান ইনফাৰ্টিলিটি ট্ৰিটমেণ্টত যিবিলাক দৰৱ পাতি ব্যৱহাৰ কৰি পেলাই তেখেতসকল যেতিয়া প্ৰেগনেঞ্চি হয় আপোনালোক যেতিয়া প্ৰেগনেণ্ট হয় তেতিয়াও কিন্তু ইক্টোপিক প্ৰেগনেঞ্চিৰ হাৰটো অলপ বেছি দেখা যায় আৰু কিছুমান গৰ্ভনিৰোধক প্ৰণালী যেনে ধৰি লওক কপাৰটিয়ে হওক বা বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক প্ৰণালী যিহেতু ইউজ কৰাৰ পিছত যেতিয়া প্ৰেগনেঞ্চি হয় বোলে ইউজ কৰি থকাৰ সময়তে যেতিয়া প্ৰেগনেঞ্চি হয় তেতিয়াও দেখা যায় যে সেই প্ৰেগনেঞ্চিটো ইক্টোপিক হোৱাৰ চান্সটো বেছি থাকে আৰু চবতছে ইম্পৰ্টেণ্ট হ'ল ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপশ্যন এই যে 72 ঘণ্টাৰ ভিতৰত আনপ্ৰটেক্টেড ছেক্স কৰাৰ পিছত আপোনালোকে ব্যৱহাৰ কৰে টেবলেটবিলাক সেই বস্তুটো যদি টেবলেটটোৱে আপোনাৰ প্ৰেগনেঞ্চিটো যদি ৰুট কৰিব পৰা নাই অলৰেডি বোলে প্ৰেগনেঞ্চি হৈ গৈছে তাৰ পিছত আপুনি সেই টেবলেটটো খাইছে সাধাৰণতেতো 72 ঘণ্টাৰ ভিতৰত খাব লাগে যদি কিবা কাৰণত বোলে অলৰেডি ফাৰ্টিলাইজেশ্যন হৈ গৈছে সাধাৰণতে ফাৰ্টিলাইজেশ্যন হওঁতেতো কিমান টাইম লাগে সেইকাৰণে যদি অলৰেডি ফাৰ্টিলাইজেশ্যন হৈ গৈছে তাৰ পিছত আপোনাৰ টেবলেটটো খাইছে তেতিয়া কি হয় সি বিভিন্ন ক্ষেত্ৰত দেখা যায় যে সেই ভ্ৰূণটো সি ট্ৰেপ কৰি দিয়ে টিউবৰ ভিতৰতে চ' তেতিয়াও সেই ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপশ্যন খায়ো কিন্তু বহুত মহিলাৰ ইক্টোপিক প্ৰেগনেঞ্চি হোৱা দেখা যায় আৰু তাৰ পিছত হ'ল চবতছে ইম্পৰ্টেণ্ট কথা যে 50% মহিলাৰ যাৰ ইক্টোপিক প্ৰেগনেঞ্চি হৈছে তেওঁলোকৰ ক্ষেত্ৰত 50% গৰাকীৰ দেখা যায় 100 গৰাকীৰ ভিতৰত 50 গৰাকীৰ দেখা যায় যে কোনো কাৰণ নাথাকে এনেই তেওঁলোকৰ হয় চ' এনেকুৱা ধৰণৰ বিভিন্ন কাৰণতে এগৰাকী মহিলা সাধাৰণতে দেখা যায় যে তেওঁ টিউবেল প্ৰেগনেঞ্চিত আক্ৰান্ত হৈছে চ' নেক্সট এতিয়া জানো হওক যে চিমটম কি যিখন মই সৰু চিনেমা প্ৰথম আপোনালোকক দেখুৱালোঁ আৰম্ভণিতে চ' সেইটোৰ পৰাইতো আপুনি গম পাইছে ইউজুৱেলি হেল্ডি থাকে মহিলাগৰাকী একো প্ৰব্লেম নাথাকে হয়তো পিৰিয়ডটো তেওঁ মিছ কৰিব পাৰে আৰু তাৰপিছত দেখা যায় যে কেইদিনমান 7 দিন 10 দিনৰ পিছত নিজে নিজে আকৌ অলপ ব্লিডিং হোৱা আৰম্ভ হয় তাৰমানে কি হয় এই ইক্টোপিক প্ৰেগনেঞ্চিটো যেতিয়া শৰীৰত এটা প্ৰেগনেঞ্চি হয় য'তেই নহওক কিয় জৰায়ুতে হওক বা বাহিৰতে হওক জৰায়ুৰ ভিতৰৰ যিখন লাইনিং হয় সেইখন মোটা হোৱা আৰম্ভ হয় আৰু যিহেতু তেওঁ জৰায়ুটোৱে দেখা পায় যে য'ত হ'ব লাগিছিলে প্ৰেগনেঞ্চিটোতো নাই এতিয়া ছাপোৰ্ট কৰিব নোৱাৰে হৰমনেল ছাপোৰ্টো নাই যিমান ধৰণৰ হৰমনছ বাঢ়িব লাগে ইক্টোপিক প্ৰেগনেঞ্চিত নৰ্মেল প্ৰেগনেঞ্চিত সেইটোতো ইক্টোপিক বা টিউবেল প্ৰেগনেঞ্চিত নাবাঢ়ে চ' এতিয়া কি কৰিব লাহে লাহে সেই বস্তুটো ছাপোৰ্ট কৰিব নোৱাৰি জৰায়ুৰ ভিতৰৰ যিখন লাইনিং থাকে ন সেইখন লাহে লাহে ওলোৱা আৰম্ভ কৰে সেইটোৱে আচলতে ব্লিডিং কৰে হয়তো আপুনি যেতিয়া ইউৰিন প্ৰেগনেঞ্চি টেষ্ট কৰিব সেইটোত পাতলকৈ লাইনিংটো আহে 7 দিনৰ পিছত কৰিলেও সাধাৰণতে যিটো ডাঠকৈ আহিব লাগে দুডাল লাইন আহিব লাগে নহয় যিটো টেষ্ট এটা কণ্ট্ৰল চ' দেখিব যে আপোনাৰ যিটো টেষ্টৰ হয় সেইটো লাইনটো আপোনাৰ পাতলকৈ আহিছে যিমান ডাঠকৈ আহিব লাগে সিমান ডাঠকৈ অহা নাই চ' সেইটো এটা লক্ষণ আৰু ছেকেণ্ড কথা আৰু 3 নম্বৰৰ লক্ষণ এটা হ'ব পাৰে আপোনাৰ খুব পেটৰ বিষ হৈছে বা মিৰমিৰকৈ পেটৰ বিষ হৈ আছে যেতিয়াই পেটৰ বিষ হৈছে হঠাৎ একদম বিৰাট সাংঘাতিক পেটৰ বিষ হৈছে একদম মানুহজনী ঘামি জামি অৱস্থা নাই একদম কাগজৰ নিচিনা হেতা পৰি গৈছে কিছুমানটো বেহুচেই হৈ গ'ল সেইটো হ'ল একিউট যিটো কণ্ডিশ্যন সেইটোত হয় আৰু কিছু সংখ্যক মহিলাৰ ক্ষেত্ৰত দেখা যায় যে ক্ৰনিকেলি হয় যিটো পেইনটো মানে অলপকৈ হৈ আছে খুব সাংঘাতিক যিটো পেইন হঠাৎ হয় সেইটো নহ'বও পাৰে চ' তেনেকুৱা ধৰণৰ কিছুমান দেখা যায় মানুহগৰাকী গেষ্ট্ৰাইটিছ হৈ আছে বুলি ভাবিব শ্ব'ল্ডাৰ পেইন হ'ব পাৰে বা লেট্ৰিন কৰোঁতে বা পেচাব কৰোঁতে তেওঁলোকৰ পেইন অনুভৱ হ'ব পাৰে চ' এনেকুৱা ধৰণৰ বিভিন্ন ভেগ কিছুমান চিমটম আহি পৰে চ' এতিয়া যেতিয়া কাৰোবাৰ টিউবেল প্ৰেগনেঞ্চি হৈছে সেইটো আমি ডায়েগন'জ কেনেকৈ কৰোঁ যেতিয়া আপুনি প্ৰথম আমাৰ ওচৰলৈ আহিব একিউট কেছেছ যিবিলাক হয় ধৰি লওক একদম সাংঘাতিক পেইন হয় যিটো মানুহগৰাকী অলমষ্ট বেহুচ হৈ যোৱা একেবাৰে কাগজৰ নিচিনা হেতা পৰি যোৱা সেইটো হ'লেতো আমি অলমষ্ট লগে লগে চাই পেলাই গম পাওঁ আদাৰৱাইজ আমি কিছুমান টেষ্ট কৰিব লগা হ'ব পাৰে যেনে এটা আল্ট্ৰাচাউণ্ড চ' আল্ট্ৰাচাউণ্ডত সাধাৰণতে বেষ্ট ডায়েগন'চিছ হয় আমি এইটো গম পায়ে যাওঁ ভিতৰত ব্লাড জমা হৈ থকা দেখিব বা আপোনাৰ ভিতৰত আমি যিটো চেকটো দেখা পাব লাগে যিটো এম্ব্ৰায় চেক য'ত জেগাত থাকিব লাগে তাত নাপাই পেলাই যেতিয়া বাহিৰত বিচাৰ যায় বাহিৰত আমি টিউবত সাধাৰণতে দেখা পাওঁ চ' এতিয়া আপুনি এইটো প্ৰশ্ন মোক সুধিব পাৰে যে ব্লাড আকৌ কিয় জমা হয় ভিতৰত বা মানুহগৰাকী ইমান সাংঘাতিক পেইন হৈ পেলাই একিউট মানে এনেকুৱা ধৰণৰ কাগজৰ নিচিনা হেতা কিয় পৰি যায় সেইটোতো ইম্পৰ্টেণ্ট কথা যিটোৱে ইক্টোপিক প্ৰেগনেঞ্চি বা টিউবেল প্ৰেগনেঞ্চিক খুব ভয়াৱহ কৰি তোলে এতিয়া হ'ল কথাটো যে মহিলাগৰাকীৰ শাৰীৰিক গঠনটো এনেকুৱা ধৰণে বনোৱা হৈছে যে জৰায়ুটোকহে সেই পাৱাৰটো দিয়া হৈছে যে সি ছাপোৰ্ট কৰিব পাৰে প্ৰেগনেঞ্চিটো এটা যেনেকৈ বেবীটো গ্ৰ' হৈ আহিব জৰায়ুটো সেইটো গ্ৰ' কৰি গৈ থাকিব বেবীটোৰ লগে লগে ডাঙৰ হৈ গৈ থাকিব আৰু সি ছাপোৰ্ট কৰিব তাৰ মাংসপেশীখিনি মোটা হৈ গৈ থাকিব আৰু সিও নিজে ডাঙৰ হৈ গৈ থাকিব কিন্তু টিউবডালততো সেইটো ফেচিলিটি নাই টিউবডালকতো সেইটো কাৰণে বনোৱাই হোৱা নাই তাক খালি সেই পাছ কৰিবলৈহে দিছে মেছেঞ্জাৰ টাইপ
চ' টিউবডালে কেতিয়াও ছাষ্টেইন কৰিব নোৱাৰে যেনেকৈ জৰায়ুৰ ভ্ৰূণটো বাঢ়ি যাব ভ্ৰূণটোতো বাঢ়িবই য'তেই সি তিতাপি নলওক কিয় সি বাঢ়িবই তাৰ কাম বাঢ়া তাৰ কাম গ্ৰ' কৰা সি বাঢ়িবই য'তেই নাথাকক কিয় চ' এটা সময়ত কি হয় ফাটাই পেলাই একদম হৰাই ব্লিডিং হ'ব ভিতৰত সেইটো হ'ল একিউট যিটো মই আপোনালোকক কৈছোঁ যে সাংঘাতিক পেইন হ'ব মানুহগৰাকী একদম অচেতন নিচিনা হৈ যাব লগে লগে বোলে হেৰিয়াৰ নিচিনা হেতা পৰি যাব কাৰণ ব্লাডটো আপোনালোকে বাহিৰত লোৱা দেখাই নাপায় অলপ মাহেকীয়াৰ ব্লিডিং নিচিনা দেখা পাব কিন্তু আচল ব্লাডটো যে ভিতৰত জমা হৈ গৈছে বিশ্বাস যদি কৰে ইক্টোপিক প্ৰেগনেঞ্চি যেতিয়া আমি অপাৰেশ্যন কৰোঁ এনেকৈ হাতৰে আজলি টানি মানে আজলি ভৰাই আমি বাহিৰত ব্লাড উলিয়াব লাগে আমাৰ সাকচন মেচিনটোৱে কাম নকৰা হৈ যায় ইমানেই বেছি ব্লাড জমা হৈ থাকে ভিতৰত যিটো ৰাপচাৰ্ড ইক্টোপিক বুলি কোৱা হয় চ' সেইটো এটা ভয়াৱহতা কমপ্লিকেশ্যন যে ৰাপচাৰ্ড ইক্টোপিক যিটোত মানুহগৰাকী যদি আপুনি সঠিক সময়ত আপুনি ট্ৰিটমেণ্ট নলয়হি তেতিয়াহ'লে হয়তো আপুনি মৃত্যুৰ মুখতো যাব পাৰে চ' এতিয়া হ'ল আপোনাৰ ট্ৰিটমেণ্টটো কি চ' যেতিয়া আমি ইক্টোপিক প্ৰেগনেঞ্চি আমাৰ হাতলৈ আহে যদিহে এনেকুৱা ধৰণৰ একিউট ৰাপচাৰ হৈ আহিছে তেতিয়াহ'লেতো অপাৰেশ্যনৰ বাহিৰে বেলেগ একো উপায় নাই চ' সেইটো আমি অপাৰেশ্যন কৰি পেলাই যদি টিউবডাল আমি বচাব পাৰোঁ তেনেহ'লে বচাম কিন্তু সাধাৰণতে যদি ৰাপচাৰ হৈ থাকে তেনেহ'লে ইউজুৱেলি বচাব নোৱাৰি টিউবডাল অলৰেডি বহুত ডেমেজ হৈ যায় সেইডাল আমি কাটি পেলাব লগা হয় কিন্তু যদি ৰাপচাৰ নোহোৱা অৱস্থাত আমি পাওঁ তেতিয়াহ'লে হয়তো আমি মিল্কিং কৰিম মানে টিউবডালৰ পৰা এনেকৈ ভ্ৰূণটো উলিয়াই বাহিৰলৈ তাক আঁতৰাই দিব পাৰিম আঁতৰাই দিবলৈ চেষ্টা কৰিম আৰু চাম যদি কিবা ব্লিডিং চিডিং হৈছে নেকি যদি ব্লিডিং চিডিং নাই তেনেহ'লে আমি টিউবডাল সেনেকৈ বচাব বা চেলভেজ কৰিবলৈ চাওঁ বা কেতিয়াবা দেখা যায় যে আপোনাৰ এই যদি আমি বাহিৰলৈ ওলাব নোৱাৰোঁ তাতে সৰু এটা কাট দি পেলাই সেইটো স্কুপ কৰি পেলাই এনেকৈ উলিয়াই পেলাই ভ্ৰূণটো উলিয়াই পেলাই সেইখিনি আকৌ আমি চিলাই দিওঁ সেইটো এটা আমাৰ ওচৰত পদ্ধতি এই গোটেইকেইটা বস্তুৱে আমি লেপাৰস্কপি বা কি হ'ল চাৰ্জাৰী বুলি যিটো আমি কওঁ পেটেদি কেমেৰা ভৰাই সেইটো হিচাপে কৰিব পাৰোঁ যদিহে মানুহগৰাকী ষ্টেবল থাকে একো সাংঘাতিক ইমাৰ্জেঞ্চি নাই যে আমাৰ ওচৰত সময় আছে তেওঁ হিমোডাইনামিকেলি ষ্টেবল বুলি আমি যিটো কওঁ ব্লাড প্ৰেছাৰ ঠিকে আছে ইমান একো বেছি সাংঘাতিক ব্লাড লছ হোৱা নাই চ' সেইটো ক্ষেত্ৰত আমি লেপাৰস্কপি কৰি পেলাই কৰিব পাৰোঁ কিন্তু যদি ইমাৰ্জেঞ্চি হয় তেনেহ'লে কিন্তু আমি পেট কাটি অপাৰেশ্যন কৰিব লগা হয় আৰু এটা অপশ্যন আমাৰ ওচৰত হাতত থাকে সেইটো হ'ল কিছুমান ইনজেকশ্যন মিথ'ট্ৰিক্সেট বুলি এটা ইনজেকশ্যন আছে কিন্তু সেইটো ইনজেকশ্যন দিয়াৰ সময়ত মহিলাগৰাকী খুব সাৱধানে আমি মনিটৰ কৰিব লাগে এইটো স্পেচিয়েলি যদি খুব সৰু হৈ থাকে ইক্টোপিক প্ৰেগনেঞ্চিটো বা টিউবৰ প্ৰেগনেঞ্চিটো আৰু মানুহগৰাকী কোনো ধৰণৰ বেলেগ ধৰণৰ আপোনাৰ বেমাৰ আজাৰ নাই এইবিলাক এণ্টি কেঞ্চাৰাছ ড্ৰাগছ হয় চ' এইবিলাক বস্তু দি পেলাই আমি ভ্ৰূণটো মাৰিব চেষ্টা কৰোঁ ভিতৰতে বস্তুটো শুকুৱাই দিবলৈ চেষ্টা কৰোঁ চ' এইবিলাকো আমি দিব পাৰোঁ আণ্ডাৰ ষ্ট্ৰিক্ট গাইডেঞ্চ আপোনাৰ হস্পিটেলত থাকিব লগা হ'ব পাৰে যিকোনো মুহূৰ্ততে সেইটো বস্তুটো হঠাৎ আপোনাৰ ডাঙৰ হৈ পেলাই অপাৰেশ্যন লাগিব পাৰে চ' খুব ষ্ট্ৰিক্ট মেইনটেনেঞ্চ আপোনাৰ আণ্ডাৰ অবজাৰ্ভেশ্যন ৰাখি পেলাই কেতিয়াবা এনেকুৱা ধৰণৰ মেডিচিনো আমি ব্যৱহাৰ কৰোঁ এনেকুৱা ধৰণৰ টিউবেল প্ৰেগনেঞ্চি ট্ৰিটমেণ্ট কৰিবৰ কাৰণে চ' সংক্ষেপতে এইটোৱে হ'ল টিউবেল প্ৰেগনেঞ্চি বা ইক্টোপিক প্ৰেগনেঞ্চি এতিয়া কিছুমান প্ৰশ্ন আপোনাৰ মনলৈ আহিব পাৰে যে এইটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ নেকি কিবা এনেকুৱা আমাৰ ওচৰত উপায় আছে নেকি যে এইটো আমি নোহোৱাকৈ ৰাখিব পাৰোঁ আনফৰ্চুনেটলি দ্য আনচাৰ ইজ ন' যে আমাৰ হাতত এনেকুৱা ধৰণৰ কোনো উপায় নাই যিটো কৰিলে আমি ইক্টোপিক প্ৰেগনেঞ্চিৰ পৰা হাত সাৰি থাকিব পাৰোঁ যিটো কিছুমান কাৰণৰ কথা মই ক'লোঁ যে যৌন সংক্ৰমিত কিছুমান ৰোগ আছে বা ধৰি লওক আপোনাৰ স্মকিং বা আপোনাৰ বয়সটো 35ৰ ওপৰত চ' সেইখিনি বস্তুৰ পৰা আপুনি নিজকে যদি আঁতৰাই ৰাখিব পাৰে অলপমান হয়তো আপুনি সেই ৰোগৰ পৰা দূৰ ৰাখিব পাৰিব নিজকে কিন্তু আদাৰৱাইজ যিবিলাক কাৰণ আছে আৰু মইতো ক'লোৱেই 50% মহিলাসকলৰ কোনো কাৰণেই নাথাকে যিটো কাৰণে তেওঁলোকৰ ইক্টোপিক হয় চ' এট প্ৰেজেণ্ট আমাৰ ওচৰত এনেকুৱা ধৰণৰ কোনো অপশ্যন নাই যিটোৱে আপোনালোকক বা এনেকুৱা ধৰণৰ মেডিচিন কোনো নাই যিটো আমি প্ৰেছক্ৰাইব কৰিলে আপোনালোক ইক্টোপিক প্ৰেগনেঞ্চি বা দূৰত থাকিব পাৰিব নিজকে আৰু এটা প্ৰশ্ন মনলৈ আহে যে এবাৰ যদি ইক্টোপিক প্ৰেগনেঞ্চি হয় আকৌ হ'ব নেকি সেইটো এটা প্ৰশ্নৰ উত্তৰ হ'ল য়েছ এবাৰ যদি আপোনাৰ ইক্টোপিক প্ৰেগনেঞ্চি হৈছে আকৌ আপোনাৰ চান্স থাকিব আকৌ নেক্সট আপোনাৰ ইক্টোপিক প্ৰেগনেঞ্চি হোৱা ইক্টোপিক প্ৰেগনেঞ্চিটোৰ কাৰণটো কি টিউবৰ ডেমেজ নহয় জানো মই যে প্ৰথমতে আপোনাক ক'লোঁ বিভিন্ন কাৰণত টিউবৰ ডেমেজ হ'ব পাৰে চ' এই টিউবৰ ডেমেজটো সাধাৰণতে দেখা যায় যে বাইলেটাৰেল হয় তাৰমানে দুইফালে হয় গতিকে এডালত যদি হৈছে সেইডাল আমি যদি কাটি নিদিও পেলাইও যদি তাক জোৰায়ো লগাই দিওঁ চ' ভিতৰখন কেতিয়াও তাৰ নৰ্মেল নহয় ঢৌটোৱে কওক চিলিয়াটোৰ ঢৌটোৱে কওক বা ভিতৰখনৰ যিটো গঠন সেইটোৱে কওক সেইটো কেতিয়াও নৰ্মেল হ'ব নোৱাৰে চিলাই দিলে চ' সেই বস্তুটো থাকিবই আৰু চিলাই দিয়াৰ এবনৰ্মেলিটিটো বাদেই দিয়ক যিটো বস্তুৰ কাৰণে তেওঁৰ ইক্টোপিক প্ৰেগনেঞ্চি হৈছে টিউবৰ অলৰেডি যিটো তেওঁৰ প্ৰব্লেমৰ কাৰণে ইক্টোপিক প্ৰেগনেঞ্চি হৈছে সেইটোতো থাকিবই চ' গতিকে দেখা যায় এবাৰ যদি ইক্টোপিক হৈছে তেনেহ'লে আকৌ আপোনাৰ ইক্টোপিক হোৱাৰ চান্স একদম থাকিব 3 নম্বৰতে আৰু এটা প্ৰশ্ন মনলৈ আহে যে আকৌ আমাৰ নৰ্মেল প্ৰেগনেঞ্চি নহ'ব নেকি ডেফিনেটলি হ'ব পাৰে সেনেকুৱাতো কোনো কাৰণ নাই আপোনাৰ এটা ছাইডতো এটা আপোনাৰ টিউবডাল আছে যদি সেইডাল ভগৱানৰ কৃপাত ঠিকে আছে তেনেহ'লে ডেফিনেটলি সেইটো ছাইডৰ পৰা আপোনাৰ প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকিব আৰু এটা প্ৰশ্ন আপোনালোকৰ মনলৈ আহিব পাৰে যে বাইদেউ মোৰ ইক্টোপিক প্ৰেগনেঞ্চি হৈ গৈছে মোৰ অপাৰেশ্যনো হৈ গ'ল এতিয়া কিমান দিনৰ পিছত আমি আকৌ প্লেন কৰিব পাৰোঁ প্ৰেগনেঞ্চি 3 মাহ সাধাৰণতে আপোনালোকে ৰখক 3 মাহ মিনিমাম সময় লাগে যিটো আপোনাৰ এটলিষ্ট পেটৰ স্কাৰটো বা ভিতৰৰ যিটো স্কাৰ সেইটো শুকাবলৈ
সো 3 মাহ আপোনালোকে ৰখাৰ পিছত আকৌ নৰ্মেল প্ৰেগনেন্সিৰ কাৰণে ট্ৰাই কৰিব পাৰে আৰু এটা প্ৰশ্ন মনলৈ আহে বিশেষকৈ এগৰাকী মোৰ নিজৰ পেশেন্টে তেওঁলোকে মোক সুধিছিলে যেতিয়া মই তেওঁলোকক ক'লো যে আপোনাৰ টিউবত প্ৰেগনেন্সি হৈছে দেই আৰু গোটেইখিনি কথা বুজালো তেতিয়া তেওঁ ক'লে বাইদেউ আমি কেইদিনমান ৰখো আকৌ আপুনি যে কৈছিলে 5 দিন মানৰ পিছত আহি পেলাই বস্তুটো লটককে সৰি পৰে বা জৰায়ুত আপোনাৰ পৰেগে কিজানি আৰু 2 দিন মান ৰখিলে আহি পেলাই বস্তুটো নিজে সোমাবহি কিজানি হেনেকুৱা ধৰণৰো হ'ব পাৰে সো সেইটো এটা প্ৰশ্ন মনলৈ আহিব পাৰে সেইটো আনসাৰ হ'ল নো কেতিয়াও নোৱাৰে আহিব তাৰমানে কি হয় টিউবডালৰ এটা নিজৰ এটা ফুটাটোৰ সাইজটো কিমান থাকিব ভ্ৰূণটো যেতিয়া লাগি ধৰিছে তাৰমানে কি হি অলৰেডি ষ্টাক তাৰমানে জেগাটো তাৰ কাৰণে নাই আৰু হি হেফালদি পাছ হৈ আহিব কাৰণে সো দেয়াৰ ইজ নো ৱে যে আপুনি 5 দিনতকে বোলে আৰু 2 দিন মান ৰখি চাওঁ বোলে আহি পেলাই ভ্ৰূণটো লটককে সৰি পৰে নেকি জৰায়ুৰ ভিতৰত তেনেকুৱা ধৰণৰ কোনো পসিবিলিটিয়ে হ'ব নোৱাৰে এবাৰ যদি আপোনাৰ টিউবেল প্ৰেগনেন্সি হৈছে তেনেহলে এটো 100% শিওৰ যে য'ত আছে হি তাতে থাকিব আৰু তাতে হি কমপ্লিকেশন কৰিব বা তাতে হি বিভিন্ন ধৰণৰ তাৰ ভয়াবহ যেটো আমি সিনাৰিও মই অলৰেডি আপোনাক ক'লো সেইটো ধৰণৰ কথা হ'ব সো আজিৰ ভিডিঅ'ত আমি টিউবেল প্ৰেগনেন্সি বা একটোপিক প্ৰেগনেন্সিৰ ওপৰত যথেষ্টখিনি কথা আলোচনা কৰিলো আশা ৰাখিছো আপোনালোকে টিউবেল প্ৰেগনেন্সিৰ ওপৰত এটা সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে আজিলৈ আহিছে তেনেহলে অহা দেওবাৰে চতুৰ্থ সানডে আই মিন ফোৰ্থ সানডে গতিকে সেইদিনাখনটো লাইভত আমি আকৌ লগ পামেই আজিলৈ আহিছে তেনেহলে নমস্কাৰ